দিবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। কলিয়াবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ মিছা ডিজু বস্তিত সংঘটিত হৈছে ভয়ংকৰ এক শিহৰণকাৰী পথ দুৰ্ঘটনা। ট্ৰাক আৰু ডিআই বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো। কলিয়াবৰৰ মিছা ডিজু বস্তিৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ ঘটনাটো। 18জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত। কলিয়াবৰৰ পৰা নগাঁও দিশত শ্ৰমিক কঢ়িয়াই অনা AS02BC 8930 নম্বৰৰ এখন ডিআই বাহনত কমলা ভৰ্তি AS07BC 3450 নম্বৰৰ এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ৰাজপথৰ ওপৰত বাগৰি পৰে শ্ৰমিকসকল। পথৰ ওপৰতে চিৎকাৰ কৰিছে আঘাতপ্ৰাপ্ত 18জনকৈ শ্ৰমিকে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু এম্বুলেন্সৰ বাহন। সংকটজনক অৱস্থাত পথৰ ওপৰত চিৎকাৰ কৰি থকা আঘাতপ্ৰাপ্ত 18জনকৈ শ্ৰমিকক চিকিৎসালয়লৈ নিবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় ৰাইজ তথা আৰক্ষীৰ লোকে। মই ইমানটো গম নাপাওঁ। মই এতিয়া আহি পালোঁ, তৎক্ষণাত আহি পালোঁ। অহাৰ পিছত মানুহবিলাক দেখিছোঁ ইমান জখম পাইছে। জখম পোৱাৰ পিছতে মানুহবিলাকক এই 108ক ফোন কৰিছে ভৰত বনিয়ান। তাৰপিছত আমিও লগত অলপ লগ ভাগ ধৰি দিলোঁ, ধৰি পেলাই ইহঁতক ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াইছোঁ। কি গাড়ী আছিল এখন? এইটো হেৰি কিবা চাটাৰিঙৰ হেৰি ডিআই। কেইজন মানুহ আছিল ডিআইখনত? মানে 18জন। কোনে খুন্দি আছে? ট্ৰাকে? ট্ৰাকখনত কি আছিলে? ট্ৰাকখনত কি আছিল ক'ব নোৱাৰোঁ। ড্ৰাইভাৰটো পলাই গ'ল না? মানুহকেইজন এতিয়া ক'লৈ লৈ যোৱা হৈছে? মানুহ এতিয়া চামগুৰি জখলাবন্ধা চিকিৎসালয়লৈ লৈ গৈছে না? মানুহ আছিল 18জন। কেনেকুৱা অৱস্থা? অৱস্থা বহুত বেয়া আছে এতিয়া। কেনেকুৱা দেখিছে আপুনি? ভগৱানৰ কণ্ডিশ্যনত এতিয়া কেনেকৈ কম, এতিয়া মানুহবিলাকক যেনেকৈ কণ্ডিশ্যনত কৰি আছোঁ কি হয় ক'ব নোৱাৰিম আৰু। নগাঁৱৰ পৰা ভাস্কৰ বৰা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।